Hello students, welcome back to my YouTube channel Tech of MH. আজিৰ এই ভিডিঅ'টো কেৱল 2023 যিবিলাক ছাত্ৰ-ছাত্ৰী এছএছ দিব গৈ আছে সেইবিলাক ছাত্ৰ-ছাত্ৰীৰ বাবে। যদি তোমালোকে 2022 ষ্টুডেণ্টে কোনোবাই চাই আছে তেনেহ'লে তোমালোকে ভিডিঅ'টো স্কিপ কৰি যাব পাৰা, কাৰণ তোমালোকৰ কাৰণে নহয় ভিডিঅ'টো 2023 যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে এছএছ পৰীক্ষা দিব সেইবিলাক ছাত্ৰ-ছাত্ৰীৰ বাবে এটা মোটিভেশ্যনেল ভিডিঅ' হ'বলৈ গৈ আছে এই ভিডিঅ'টো। সো ভিডিঅ'টো স্কিপ নকৰাকৈ তোমালোকে সম্পূৰ্ণৰূপে চাই থাকিবা। চেনেলত প্ৰথমবাৰ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এনেকুৱা ধৰণৰ ভিডিঅ' সদায় এইটো চেনেলত পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে নটিফিকেশ্যন বেলটো অন কৰি ৰাখিবা। এই ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিবা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে স্ক্ৰীনত নিশ্চয় দেখা পাইছা বা থাম্বনেইলত তোমালোকে নিশ্চয় দেখা পাইছা, মই লিখিছোঁ যে 2023 ছাত্ৰ-ছাত্ৰীক দিব নে স্কুটি। তো এইটো তোমালোকে ইতিমধ্যে গমেই পাই গৈছা। মই আৰু এটা ভিডিঅ' বহুত দিন আগতে চাগে বনাইছিলোঁ তো এইটোৰ ওপৰত যে তোমালোকক দিব নে স্কুটি। যিহেতু এছএছ 2022 ষ্টুডেণ্টক দিয়া হ'ব স্কুটি, গতিকে তোমালোককো দিব, কোনো ধৰণৰ প্ৰব্লেম নাই। ল'ৰাবিলাকে যদি 75% পোৱা আৰু ছোৱালীবিলাকে যদি 60% পোৱা তেনেহ'লে তোমালোকেও পাবা নিশ্চয় স্কুটি। তো এতিয়া মেইন কথাটো হ'ল তোমালোকক এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱেই যে তোমালোকক মটিভেটেড কৰিবৰ কাৰণে। কাৰণ এতিয়াও তোমালোকৰ হাতত বহুত সময় আছে। তোমালোকৰ পৰীক্ষা মাৰ্চত হ'ব, 2023 মাৰ্চ মাহত হ'ব তোমালোকৰ পৰীক্ষা। তো এতিয়াও 4 মাহ সময় তোমালোকৰ হাতত আছে। তোমালোকে যদি এতিয়াও ভালকৈ ষ্টাডি কৰা, তেনেহ'লে তোমালোকে নিশ্চয় ল'ৰাবিলাকে বিশেষকৈ 75% পাবা আৰু ছোৱালীবিলাকে 60% পাবাই। বেছি টান নহয় তোমালোকৰ কাৰণে। তো এই ভিডিঅ'টো বনাই তোমালোকক এইটোৱে জনাব বিচাৰিছোঁ যে তোমালোকে এতিয়াৰে পৰাই ভালকৈ ষ্টাডি কৰা আৰম্ভ কৰি দিয়া। যদি তোমালোকে ভালকৈ ষ্টাডি কৰা আৰু ভাল ৰিজাল্ট এটা কৰিব পাৰা, ছোৱালীবিলাকে 60% আৰু ল'ৰাবিলাকে 75% পাব পাৰা, তেনেহ'লে তোমালোকে নিশ্চয় ইতিমধ্যে গমেই পাই গৈছা। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে এতিয়াৰ পৰা ল'ৰাবিলাকক স্কুটি দিয়া হ'ব। তাৰমানে 75% যদি ল'ৰাবিলাকেও পায়, তেনেহ'লে এছএছত যদি 75% পায় তেনেহ'লে তোমালোকক নিশ্চয় স্কুটি প্ৰদান কৰিব। টেনশ্যন কৰিব নালাগে। মেইন কথাটো এইটোৱেই, এই ভিডিঅ'টোৰ মেইন উদ্দেশ্য এইটোৱেই, তোমালোকক যাতে তোমালোকে এতিয়াৰ পৰাই তোমালোকৰ বহুত সময় আছে, যাতে এতিয়াৰ পৰাই তোমালোকে কি কৰা, পঢ়া ষ্টাৰ্ট কৰি দিয়া আৰু বিশেষকৈ 75% পাই যাবা এতিয়াৰ পৰা যদি তোমালোকে ষ্টাডি কৰা। আৰু ছোৱালীবিলাকেতো 60% পাবাই। তো টেনশ্যন কৰিব নালাগে। তোমালোকে এতিয়াৰ পৰা মন পুতি তোমালোকে ষ্টাডি কৰা আৰম্ভ কৰি দিয়া। ষ্টাডি কৰাৰ বাবে বহুত সময় আছে। এতিয়াও মই ভিডিঅ'টো প্ৰথমতে কৈছোঁ তোমালোকৰ 4 মাহ সময় আছে। মাৰ্চ মাহত তোমালোকৰ পৰীক্ষা হ'ব চাগে। এটা ন'টিছ মই দিছিলোঁ তোমালোকক ইউটিউবত, তোমালোকে নিশ্চয় গমেই পাই গৈছা। তো তোমালোকৰ মাৰ্চ মাহত যিহেতু পৰীক্ষা হ'ব, গতিকে এতিয়াও ফুল 4 মাহ সময় তোমালোকৰ হাতত আছে। এতিয়াৰ পৰাই যদি তোমালোকে ষ্টাডি আৰম্ভ কৰি দিয়া তেনেহ'লে নিশ্চয় তোমালোকে 60% আৰু 75% স্ক'ৰ কৰিব পাৰিবাই। আৰু তোমালোকে জানা এইটো মানে বৰ্তমান ইউটিউব যিহেতু আছে, তোমালোকৰ যদি কিবা বস্তুৰ বা তোমাৰ কিবা ষ্টাডি মেটেৰিয়েলৰ প্ৰব্লেম হৈছে, তুমি কোনো এটা বস্তু বুজা নাই, তেনেহ'লে ডাইৰেক্ট ইউটিউবত চাৰ্চ কৰি দিলে তোমালোকে সেই বস্তুখিনি বুজিব পাৰিবা ধুনীয়াকৈ। একো প্ৰব্লেম নাই। ইউটিউবতো বিভিন্ন ধৰণৰ এডুকেশ্যনেল চেনেল আছে, তোমালোকে জাষ্ট চাৰ্চ কৰিলেই পাই যাবা। তো টেনশ্যন কৰিব নালাগে। মোবাইলটো চাগে চবৰেই আছে, গতিকে কোনো প্ৰব্লেম হ'লেই ইউটিউবত চাৰ্চ কৰি দিবা, বিভিন্ন ধৰণৰ ভিডিঅ' পাবা। তাৰ পৰা তোমালোকে শিকিব পাৰিবা আৰু ভাল ৰিজাল্ট এটা কৰিব পাৰিবা। ভাল ৰিজাল্ট এটা কৰিব পাৰিলে তোমালোকে নিশ্চয় জানাই স্কুটি একোখনকৈ পাবা। এইটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। তো এই ভিডিঅ'টোৰ জৰিয়তে মই এইটোৱে তোমালোকক মটিভেটেড কৰিব বিচাৰিছোঁ যে এতিয়াৰ পৰাই তোমালোকে ষ্টাডি আৰম্ভ কৰি দিয়া, মন পুতি ষ্টাডি আৰম্ভ কৰি দিয়া। তোমালোকে ভাল ৰিজাল্ট এটা কৰা আৰু একোখনকৈ স্কুটি তোমালোকে লাভ কৰিব পাৰিবা। তো ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল। ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰিবলৈ নাপাহৰিবা। চেনেলত প্ৰথমবাৰ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পাবলৈ। লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত পৰৱৰ্তী কোনো এটা নতুন টপিকৰ সৈতে। আজিলৈ ইমানেই ছাত্ৰ-ছাত্ৰীসকল, ধন্যবাদ।